তো হেল্ল' গাইছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ৰাতিপুৱা দে গাইছ, মানে ৰাতিপুৱা মানে একদম যিহেতু মানে 2025 চন পাতি 2024টো গুচি গ'ল, সেইকাৰণে এইটো হৈছে একদম 2025 একদম প্ৰথম ভিডিঅ' আৰু মানে একদম প্ৰথমকৈ আমি যাত্ৰাটো আৰম্ভ কৰি দিছোঁ। ধুনীয়াকৈ আপোনালোকে চাই থাকক। ভিডিঅ'টো আজি কিহৰ ওপৰত হয় মোৰেই নাই পাত্তা গাইছ, আপোনালোকে খালি চাই থাকক। তাৰপৰা মই ধুনীয়াকৈ মানে মোজা চুজা মাৰি পেলাই আমাৰ পথাৰত দেখি যাই আছোঁ ৰ'ব গাইছ। মোজা চুজা মাৰিলোঁ মানে একদম ঠাণ্ডা না, সেইকাৰণে মানে পথাৰত দেখি যাই আছোঁ। আৰু পথাৰত দেখি এনে নাযাওঁ ৰ'ব, মানে ফুল কালি পানী দিছিলোঁ, তাকে আপোনালোককো দেখা আৰু মৌ চাপ ধুনীয়াকৈ। আৰু আমাৰ দেখছি নে কুকুৰটো চালা, আৰু এইগিলা বিয়াৰগিলা দেখছি না, বিয়াৰগিলা মানে আস্তে আস্তে হৈ আছে দে গাইছ। আৰু এটা একদম ভাল খবৰ ৰ'ব, বঢ়িয়াকৈ ভিডিঅ' এটা বনাই পেলাই আপোনালোকক জনাই দিম। তো আৰু বাকী ধুনীয়াকৈ মানে মোৰ মানে নাৰে মাজে মাজে আস্তে আস্তে যাই আছোঁ। আৰু এতিয়া ধুনীয়াকৈ মানে একদম সুন্দৰকৈ আপোনালোক ফুলখিনি দেখাই দিয়া ৰ'ব কেনে হৈছে। মানে কালি পানী দিছিলোঁ না, এইটো যে আপোনালোক গোটাখিনি দেখাই থাকিম দেই গাই। যিটো মানে আৰম্ভ কৰিছোঁ আৰু 2025 পৰিছে, আৰম্ভ কৰিছোঁ আৰু গাইছ। আৰু এইবাৰ গাইছ এইগিলা দেখিছে না, মানে ধান চান কাটছি, কিন্তু ভেলা ঘৰ বনাবৰ কাৰণে টাইমে নহৈছে গাইছ। কামত ধৰি কি কৰিব আৰু আপোনাৰ দেখছি না সূৰ্যটো কি সুন্দৰকৈ ওলাইছে। আৰু বাকী ফাইনেলি আমি আহি পাই গ'লোঁ ধুনীয়াকৈ আমাৰ ফুলৰ শোৰ। আৰু আপোনালোকে দেখাই পাইছে ধুনীয়াকৈ ভিজিছে এইগিলাখান। আৰু এতিয়া ফুলে এতিয়া বল দিব, কি সুন্দৰ এটা ভাল লাগছে দেই। মানে পানীটো ধুনীয়াকৈ টানিছে সুন্দৰকৈ, একদম এই একেলগে দিছোঁ গাইছ। এই তাৰ পৰাই একদম মানে এই একেলগে গাইছ, দেখছি নে একদম এতিয়াই ভাল লগা আছে। ফুলৰ চুপগিলা কি মজা লগা আছে দেখ। তো গাইছ মানে আৰু এতিয়া খোজব নোৱাৰা, মানে যিহেতু পানী দিয়া গৈছে। আৰু গাইছ এটা কথা দেই, কিন্তু ফুল কৰা ইমান সহজ নহয়। মানে কি এই ঔষধ মাৰিব লাগিব, আপোনাৰ পানী দিব লাগিব, তাৰপিছত ঘাঁহ লাগিব, ফুলত মাটি দিব লাগিব, এই বহুত কাম থাকে গাইছ। সাৰ দিব লাগিব, এই বহুত কাম। এইগিলাখান কাম মানে কৰোঁতে মানে ইমান সহজ নহয়। মানে এইগিলাখান কাম পিটিককৈ কৰা কাম নহয়, মানে বহুত দিন লাগি যায়। আৰু এই ফুলটো যে আমি এতিয়া কৰিছোঁ, এই ফুলটো মোটামুটি আপোনাৰ হলগি মোটামুটি ভালকৈ একদম হলগি 3 মাহমান লাগি যাব। আৰু যদি 3 মাহত যদি দাম থাকে তেতিয়াহ'লে পইচা পাবা, দাম নহ'লে ফু 1 টকা নাপা। এইখানে মানে এই বেপাৰটো তাৰমানে ৰিক্স নাই। এই বেপাৰটোত তাৰমানে ৰিক্স নাই, এই পইচা পাব পাৰা নাপাব পাৰা, ৰিক্স নাই মানে। তো আৰু এফালে ফুলো খেতি নহয়, এইগিলা আছে মানে বেহাৰ। আপোনালোকে বেহাৰ নহয় তাৰমানে এইটো কিবা পালেং শাক বুলি কয় নেকি, পালেং এনে লাই শাক বুলি কয় আমাৰ মাহঁতে জানে ধুনীয়াকৈ। আপুনি বঢ়িয়াকৈ এইখিনি দিছোঁ অলপমান মাটি। আৰু এপিনে এইগিলা আছে বগা ফুল, এইগিলা বগা ফুল। এইটো আপোনালোকে দেখা পাইছে, এইটো বগা ফুল হালধীয়া বুলি কয়। আৰু সেইপানে আছে ৰঙা। আৰু এইপিনে আগত দেখি মানে ধুনীয়াকৈ আৰু অলপ বস্তু দিছোঁ, নেদা নহয় গাইছ। খালি কি অলপ দেৰি লাগিব আৰু এইগিলাখান মানে এই বন্ধাকবি নে কি দি, বন্ধাকবি এইগিলাখান বন্ধাকবি গোটাইলে বন্ধাকবি দিছোঁ দেই গাইছ, দেখা পাইছি না পুৰা বন্ধাকবি এইগিলা। তো বাকী যিয়ে নহওক ধুনীয়াকৈ আমি ফুলি সৰুৰ পৰা ওলাই দিওঁ এতিয়া ফুলি সৰুৰ পৰাই। আৰু এতিয়া বঢ়িয়াকৈ মানে আমি ঘৰত যাওঁ, ঘৰত যাই পেলাই অলপ ধুনীয়াকৈ কিবা কানি কৰোঁ, কাম চাম আছে যদি সৰু সুৰাকৈ গোটেইখিনি কৰি লওঁ গাইছ। আৰু যিহেতু মানে আপোনালোকক দেখাই দিলোঁ ফুলখিনি ইয়াত কেনে হৈছে কেনে হোৱা নাই। মোৰ মতেতো ভালেই হ'ব লাগে, যিহেতু মানে ভালকৈ কষ্ট কৰিছোঁ, ভালকৈ হ'লে ভাল লাগে আৰু বঢ়িয়াকৈ। আৰু মানে এতিয়া মই ঘৰত যাই পেলাই লগ পাই আছোঁ। তো বাকী মানে ধুনীয়াকৈ আমাৰ খাই মাৰি আছে, মানে আপোনালোক ক'বই পাহৰি গৈছোঁ। মানে আমাৰ নদীত মানে খাই দিছিল, এইবাৰ খাই মাৰি আছে। আৰু খাই মানে মাৰি আছে, মাছ চাছ ভাতবেলা উঠাব। আৰু আপোনালোক ধুনীয়াকৈ দেখাম। এতিয়া মই খাই গৰুলৈকে যাই আছোঁ ৰ'ব, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ এতিয়া খাইত মানে কি কৰি আছে ধুনীয়া চাই থাককচোন। বাকী আমাৰ খাইছে এইটো তাই গাইছ। আৰু ধুনীয়াকৈ সেইপানে আচাৰা মাৰি আছে, মানে মাছগিলা এপানে খেদি আছে, মানে এপানে আহিব লাগিব, খাইটো এপানে উঠাব। সেয়া আছে লুঙি সুন্দৰ পৰিৱেশ, এই ইয়াতে মাছ মাৰি আছে, এই ইয়াতে। তো বাকী গাইছ ধুনীয়াকৈ আমি মানে খাইৰ পৰা আহি পেলাই আমাৰ মানে খাইৰ পৰা যি মই আহি পেলাই চাওঁ, আমাৰ এপিনে বলেন দাস বহি আছে। বাবা কি খবৰ ঐ? ভাল নহয় বাবু, ভাল নহয় কিয়? এনেই বেয়া। এই যে গাইছ দেখিছে ভৰিত কি লৈছি, এই ভৰিত কি লৈছি ভৰিত জেতুকা লৈছে গাইছ, তিৰি গম পাইছে না, সেইকাৰণে জেতুকা লৈছি। তো বাকী গাইছ আপোনালোকক মানে মাছ মাৰিম বুলি দেখাম বুলি ভাবছিলোঁ, কিন্তু দেখাব নাপালোঁ গাইছ। মানে নাপালোঁ মানে একদম কি হৈছে, মানে মাছেই নাই এতিয়া। মানে পলি চলি এনেকৈ মানে মিৰকে চিৰকে সেনেকৈ অলপমান পাইছে, সেইকাৰণে তাতে আৰু কি দেখাম। সেই মানে মোটামুটি অলপমান পাইছে দেই, আৰু বেছি নহয়, সেইকাৰণে দেখাও নহ'লা। আৰু তাড়াতাড়িকৈ মানে সিহঁতে উঠি পেলাই লৈ গৈছে গোটেই মাখা বিকবৰ কাৰণে, ক'ত বাৰু পাওঁ দেখাবৰ কাৰণে, সেইকাৰণে নাপালোঁৱে। আৰু এতিয়া মানে ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। 2025 এইটো ফাৰ্ষ্ট ভিডিঅ'। আৰু এতিয়া বৰ্তমান মানে মই জুই পুৱাই আছোঁ দেই গাইছ, মানে ৰাতি মই ভিডিঅ'টো শেষ কৰি দিছোঁ। মানে এই সিহঁতৰ কালি ৰাতি হৈছে, মানে মাছ উঠোৱাত, সেইকাৰণে মানে ক'ত আৰু এই ৰাতি দেখি থকা বাহঁতৰ ফালে নবা একবাৰ ভূতেই ধৰিব গাইছ। আৰু তো গাইছ মানে নতুন ভিডিঅ' আহিছে দিয়ক, নতুন ভিডিঅ' আহি আছে।